আনুষ্ঠানিকভাৱে ঘোষণা হ'ল বিজেপিৰ প্ৰাৰ্থী তালিকা। পঞ্চায়ত নিৰ্বাচনৰ বাবে নিজা প্ৰাৰ্থী ঘোষণা বিজেপিৰ। ৩৯৭খন জিলা পৰিষদৰ ৩১৮টাত নিৰ্বাচন খেলিব বিজেপিয়ে। অগপ RH JMC আৰু গণশক্তিৰ সৈতে মিত্ৰতাৰে খেলিব নিৰ্বাচন। বিজেপিৰ ৩১খন সাংগঠনিক জিলাৰ ৩১৮টা সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে। ৰাভা হাছং যৌথ মঞ্চ গণশক্তিয়ে বিজেপিৰ প্ৰতীকত নিৰ্বাচন খেলিব। ৩১৮টা সমষ্টিৰ ১৭২গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়া হৈছে। ইপিনে আন ৭৩টা ZPC সমষ্টিত অৱতীৰ্ণ হ'ব অগপ। বাকী থকা ৬টা সমষ্টি সন্দৰ্ভত অগপৰ সৈতে চলিছে আলোচনা। কাইলৈৰ ভিতৰত সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। যোৱা ৮ তাৰিখে ৰাতি ৮টা বজাত মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি ইলেকশ্যন কমিটি আছে, ভাৰতীয় জনতা পাৰ্টিৰ টিকেট দিয়া খাটাৰ যি সৰ্বোচ্চ নীতি নিৰ্ধাৰক সমিতি, এই ইলেকশ্যন কমিটিৰ বৈঠক অনুষ্ঠিত হৈছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অলপ আলোচনা হোৱা মৰ্মে আৰু সকলো নিৰ্বাচনী সমিতিৰ সকলো জ্যেষ্ঠ সদস্যৰ লগত হোৱা আলোচনা মৰ্মে আমাৰ যি ৩৯খন সাংগঠনিক জিলা আছে আৰু এই ৩৯খন সাংগঠনিক জিলাৰ ভিতৰত মই এডমিনিষ্ট্ৰেটিভ বুলি কোৱা নাই, ৩১খন সাংগঠনিক জিলাৰ অন্তৰ্গত প্ৰায় ৩৯৭টা জিলা পৰিষদ, 397 জিলা পৰিষদৰ ক্ষেত্ৰত মাননীয় আমাৰ যোৱাকালি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিছু সংখ্যকৰ ক্ষেত্ৰত য'ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নহৈছিল, মাননীয় ৰাজ্যিক সভাপতি মহোদয়ৰ ওপৰত যোৱাকালি সভাই সেই কৰ্তৃত্ব তেখেতক প্ৰদান কৰিছিল। গতিকে যোৱাকালি হোৱা নিৰ্বাচনী সমিতিৰ গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আজি ৩৯৭টা সমষ্টিৰ ভিতৰত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কাৰণে ৩18 কেণ্ডিডেটৰ নাম আজি ঘোষণা কৰিছে। আমাৰ পৰৱৰ্তী আপোনালোকে ইতিমধ্যে জানে যে আমাৰ আৰম্ভণিতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে আমাৰ যি ৰামধেনু সদৃশ মিত্ৰতা NDAৰ বেনাৰত এই নিৰ্বাচন খেলা হ'ব। মাননীয় পল্লৱ লোচন দাস ডাঙৰীয়াই এই ক্ষেত্ৰত বিস্তৃত বিৱৰণ দাঙি ধৰিব। গতিকে আমি আউট অফ 397 চাউথ কামৰূপ বা কেইখনমান জিলাত কেইটামান বিশেষ জিলা পৰিষদৰ কিছু কাৰিকৰী অসুবিধাৰ বাবে পেণ্ডিং ৰখা হৈছে। আজি সদ্যহতে আমি ৩১৮টা জিলা পৰিষদৰ নাম আমি ঘোষণা কৰিম। NDA হিচাপে ইতিমধ্যে অসম গণ পৰিষদ, ৰাভা হাছং স্বায়ত্তশাসিত যৌথ সংগ্ৰাম সমিতি তথা গণশক্তিকে ধৰি পেলাই বিভিন্নৰ লগত আলোচনা হোৱা মৰ্মে মই পুনৰাই কৈছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো ষ্ট্ৰেংথ আৰু যিটো NDAৰ বেনাৰত আমি এই নিৰ্বাচন খেলিম। সমগ্ৰ কাৰ্যকৰ্তাৰ মাজত বিপুল উৎসাহ। আমাৰ বজালী, বৰপেটা, বিলাচীপাৰা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, ঢকুৱাখানা, আমি ঢকুৱাখানাক আমি সাংগঠনিক জিলা হিচাপে লওঁ, তাত 4টা জিলা পৰিষদ আছে। ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, কলিয়াবৰ আমি সাংগঠনিক জিলা হিচাপে লওঁ। লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, নৰ্থ কামৰূপ, শ্ৰীভূমি, শিৱসাগৰ, শোণিতপুৰ, চাউথ কামৰূপ, চাউথ চালমাৰা মানকাছাৰ আৰু তিনিচুকীয়াকে ধৰি সৰ্বমুঠ 31খন জিলাৰ ৩18টা সমষ্টিৰ ক্ষেত্ৰত মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ নিৰ্বাচনী সমিতিৰ সিদ্ধান্তৰ মৰ্মে এই নামসমূহ ঘোষণা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।